অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ ফাটক বজাৰত মিহি চাউলৰ প্ৰতি কুইণ্টেলৰ ন্যূনতম মূল্য ৩,০০০ টকা, অধিকতম মূল্য ৩,৬০০ টকা, মজলীয়া চাউল ২,৮০০ টকা, ২,৯০০ টকা, অন্যান্য চাউল ২,০০০ টকা, ২,৫০০ টকা, বুট দাইল ৪,২০০ টকা, ৪,৮০০ টকা, মগু দাইল ৮,৫০০ টকা, ৯,৫০০ টকা। চিলাপথাৰ বজাৰত ময়দাৰ প্ৰতি কুইণ্টেলৰ ন্যূনতম মূল্য ২,২০০ টকা, ২,৬০০ টকা, মিহি ধান ১,৪০০ টকা, ১,৫০০ টকা, মজলীয়া ধান ১,৩৫০ টকা, ১,৪২০ টকা, মিহি চাউল ২,৫০০ টকা, ৩,৫০০ টকা, মজলীয়া চাউল ২,১০০ টকা, ২,৩০০ টকা। হোজাই বজাৰত ময়দাৰ প্ৰতি কুইণ্টেলৰ ন্যূনতম মূল্য ২,২০০ টকা, ২,৪০০ টকা, মিহি চাউল ২,৫০০ টকা, ২,৭০০ টকা, মজলীয়া চাউল ১,৮০০ টকা, ১,৮৫০ টকা, আটা ১,৯০০ টকা, ২,১০০ টকা, মচুৰ দাইল ৭,৮০০ টকা, ৮,০০০ টকা। যোৰহাট বজাৰত আটাৰ প্ৰতি কুইণ্টেলৰ ন্যূনতম মূল্য ২,১০০ টকা, অধিকতম মূল্য ২,২০০ টকা, মগু দাইল ৯,২০০ টকা, ৯,৫০০ টকা, মচুৰ দাইল ৮,৪০০ টকা, ৯,৬০০ টকা, পিঁয়াজ ২,০০০ টকা, ২,৩০০ টকা, আলু ৫০০ টকা, ৫৫০ টকা। বৰপেটা ৰোড বজাৰত মিহি ধানৰ প্ৰতি কুইণ্টেলৰ ন্যূনতম মূল্য ১,৪৮০ টকা, অধিকতম মূল্য ১,৫০০ টকা, অন্যান্য ধান ১,২৪০ টকা, ১,২৫০ টকা, মিহি চাউল ৩,৭০০ টকা, ৪,০০০ টকা, মজলীয়া চাউল ২,৪০০ টকা, ২,৬০০ টকা, অন্যান্য চাউল ১,৯০০ টকা, ২,২০০ টকা। মহাৰাষ্ট্ৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ নামনি অসমৰ লগতে গুৱাহাটীৰ আকাশ পুৱাৰ ভাগত ডাৱৰীয়া হৈ থাকিব। কিছু কিছু ঠাইত বিজুলী গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ৬ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৬১% ভিতৰত থাকিব। একোখন বজাৰে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। স্থানীয় সৰু বৰ ব্যৱসায়ীসকলৰ বাবে এনে বজাৰে বিশেষ গুৰুত্ব লাভ কৰিছে। দৰং জিলাৰ বেচিমাৰী সাপ্তাহিক ধানৰ বজাৰখনেও স্থানীয় কৃষকসকলৰ মাজত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। বজাৰখন দৰং জিলা পৰিষদ আৰু বেচিমাৰী আঞ্চলিক পঞ্চায়তৰ অধীনত পৰিচালিত হয়। এই বজাৰত প্ৰতি ৭ বাৰতে ধান বেচা কিনাৰ বাবে বহু লোকৰ সমাগম হয়। স্থানীয় গ্ৰাহক ব্যৱসায়ীসকলৰ উপৰিও দলগাঁও, দৈপাম, লালপুৰ আদি অঞ্চলৰ পৰাও বহু লোক ধান কিনা বেচাৰ বাবে এই বজাৰলৈ আহে। বেচিমাৰী ধানৰ বজাৰখন সপ্তাহৰ প্ৰতি সোমবাৰে বহে। বজাৰ বহাৰ সময় পুৱা ৭ বজাৰ পৰা আবেলি ১ বজালৈ। বজাৰৰ নিকটৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ। থৈছো দেই। তাৰ লগত নে ইমান কৈ হাই কথা পাতি আছিলে? কিষাণ কল চেণ্টাৰৰ কৃষি বিষয়ৰ বিশেষজ্ঞৰ সৈতে কৃষি বিষয়ৰ পৰামৰ্শ লৈ আছিলো। ৰাতিপুৱা দুপৰীয়াও কিষাণ কল চেণ্টাৰ পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে খোলা থাকে, বুজিছ? দেওবাৰেও হেৰৌ বছৰৰ ৩৬৫টা দিনেই খোলা থাকে। কৃষি সম্বন্ধীয় সমস্যাৰ নিজৰ ভাষাত তৎক্ষণাত সমাধান কৰাৰ কাৰণে সমগ্ৰ ভাৰততে যিকোনো ফোনৰ পৰা ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ ১৮০০-১৮০-১৫৫১ৰ সৈতে যোগাযোগ কৰক। তৰমুজ হ'ল এবিধ কিউকাৰ বিটেচি গোত্ৰৰ এবিধ লাওজাতীয় পাচলি। ইয়াৰ ফলবোৰ পুৰঠ অৱস্থাত গছৰ পৰা চপাই আনি কেঁচাই পৰিৱেশন কৰা হয় বা খোৱা হয়। তৰমুজ পুৰঠ হ'লে মিঠা হয় আৰু ইয়াৰ পানীৰ পৰিমাণ বেছিকৈ থকা বাবে গৰমৰ দিনত চেঁচা পানীয় হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে তৰমুজক পাচলি হিচাপে নধৰি মিঠা ফল হিচাপেহে গণ্য কৰা হয়। ইয়াৰ চাহিদা গৰমৰ দিনত বৰ বেছি। অসমৰ মাটি আৰু জলবায়ু কৃষিজাত শস্যৰ লগতে বিভিন্ন উদ্যান শস্যৰ বাবেও বৰ অনুকূল। উদ্যান শস্য ক্ষেত্ৰখনত নতুন নতুন প্ৰযুক্তি কৌশলৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়োগৰ ফলত কৃষকসকলে এইবিলাক শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে শোণিতপুৰ জিলাৰ কৃষকসকলেও বিভিন্ন শাক পাচলি আৰু ফল মূলৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিবলৈ লোৱা দেখা গৈছে। বৰ্তমান গ্ৰীষ্মকালীন বতৰত জিলাখনৰ মণিপুখুৰী গাঁৱৰ কৃষকসকলে বিভিন্ন শাক পাচলিৰ লগতে তৰমুজৰ খেতি কৰা পৰিলক্ষিত হয়। যোৱা কেইবছৰমানৰ পৰা শোণিতপুৰ জিলাৰ কৃষকসকলৰ মাজত তৰমুজৰ খেতিয়ে জনপ্ৰিয়তা অৰ্জন কৰা দেখা গৈছে। গাভৰু, বেলখিৰি আৰু আন আন নদীৰ অৱবাহিকা অঞ্চলৰ পলসুৱা মাটিত কৃষকসকলে তৰমুজৰ খেতি কৰিবলৈ লোৱা দেখা গৈছে। শোণিতপুৰ জিলাৰ কৃষি বিভাগৰ ভগামন্দিৰ কৃষিচক্ৰৰ অন্তৰ্গত মণিপুখুৰী গাঁৱৰ নজৰুল ইছলাম হ'ল এজন প্ৰগতিশীল কৃষক। তেওঁ প্ৰায় ৮ বিঘা মাটিত সৰস্বতী নামৰ হাইব্ৰিড জাত ব্যৱহাৰ কৰি তৰমুজৰ খেতি কৰা দেখা গৈছে।
মণিপুখুৰী গাঁৱৰে আন এজন কৃষক সাদেক আলীয়েও উন্নত পদ্ধতি ব্যৱহাৰ কৰি তৰমুজৰ খেতি কৰিছে। ব্যৱসায়িক ভিত্তিত কৰা তৰমুজৰ খেতিডৰাৰ কৃষিকাৰ্য আৰু ইয়াৰ পৰা হ'ব পৰা লাভ সম্পৰ্কে নজৰুল ইছলাম আৰু সাদেক আলীয়ে আমাৰ আগত এনেদৰে কয়। আপোনালোকে যিটো তৰমুজৰ খেতি কৰিছে এইটো কি জাতটো কি বাৰু? জাতটো সৰস্বতী বুলি কোৱা হয়। সৰস্বতী বুলি? সৰস্বতী। এইটো কি কিবা বিশেষত্ব আছে নেকি জাতটোৰ? বিশেষত্ব মানে এই বস্তুটোৰ বেলেগ বেলেগ তৰমুজতকৈ এই বস্তুটো মিষ্টি হয় বেছি। আৰু এই বস্তুটো আমাৰ আজি 3 বছৰ আগত আমাৰ ভঙামন্দি চক্ৰৰ এলেকাৰ এডিঅ' ছাৰ মহম্মদ জাকিৰ হুছেইনে তেখেতে মোক পৰামৰ্শ দিছিল। মই এছ কাউন্সিলৰ বৰ্তমান আছোঁ। আগতে কাউন্সিলৰ অৱস্থাত থকা অৱস্থাত তেখেতে কৈছিল যে আপোনালোকে খেতি কৰক, খেতিৰ এটা উন্নত মানৰ বীজ দিওঁ, প্ৰডাকশ্যন হ'ব ভাল। দিয়াৰ পাছত তেখেতে মোৰ সম্পূৰ্ণ তেখেতৰ অৰিহণাত আমি খেতিটো আজি 3 বছৰ ধৰি আৰম্ভ কৰা হ'ল। আৰু আগত তৰমুজ বুলি কোৱাৰ লগে লগে আমি জানিব পাৰিছিলোঁ যে তৰমুজ বালিত শেষ হয়। কিন্তু আমাৰ এডিঅ' ছাৰ জাকিৰ হুছেইনে তেখেতে আনি দেখাই দিলে আৰু আমাক দেখাই দিলে যে না ধাননি পথাৰত তৰমুজ হয় বুলি আমি এইখিনি আৰম্ভ কৰিছোঁ। 3 বছৰ ধৰি আমি এইখিনি। তাৰমানে এইটো বুজা গৈছে যে কৃষি বিভাগৰ প্ৰত্যক্ষ সহযোগত হয় আপোনালোকে এই তৰমুজ খেতিটো চলাই আছে, নহয় জানো? একদম সম্পূৰ্ণ সঁচা কথা। আজি জাকিৰ হুছেইনে আমাৰ এডিঅ' ছাৰ জাকিৰ হুছেইনে নকৰিলেহেঁতেন আজি এই উৎপন্ন কেতিয়াও নহ'লেহেঁতেন। আৰু ইয়াত বহুত আজি 40 বছৰ ধৰি বুঢ়া মানুহ আছে, তেখেতসকলে অনুভৱ কৰা নাছিল যে ইয়াত যে তৰমুজ হ'ব বুলি। আচ্ছা, যোৱা 2 বছৰ ধৰি যে আপোনালোকে তৰমুজ খেতি কৰি আছে, হয়, আপোনালোকে লাভ কেনেকুৱা পাই আছে? লাভ ধৰক আমি এইটো এবিঘা মাটিত প্ৰায় 1200 পৰা 1300 গুটি দিওঁ। হয়, তাত পাৰ গছত প্ৰায় 3টাকৈ ফল হয়। হয়, 3টাকৈ ফলত ধৰক 1200 এবাৰ যদি 1200 গছ থাকে 3টাকৈ ফল হ'লে আপোনাৰ প্ৰায় 3600 ফল হয়। 3600 ফলত আপুনি পাৰ কেজি যদি 2 কেজিকেও হয় প্ৰায় 7200 মাল হয়, 72 কেজি। তাতেই আমাৰ যিটো লাভালাভ হয় ধৰক এবাৰ যদি 10 টকা 15 টকা কেজি বিক্ৰী হয় তেতিয়া আমাৰ মিনিমাম বিঘা প্ৰতি 50,000 টকা থাকে। আৰু আপোনাৰ খৰচ হয় কিমান? খৰচ আমি এইটো একচুৱেলি মাৰ্চিন দি কৰিব লাগে, কিন্তু আমাৰ এই এডিঅ' ছাৰ জাকিৰ হুছেইনে কৈছে না এইটো মাটিত মাৰ্চিন নালাগে, এইটো মাটিত আপোনালোকে এই মাৰ্চিন নোহোৱাকৈ কৰিব পাৰে। আৰু সেইমতে মালচিং কৰা হ'লে এইটো কি উৎপাদন আৰু বাঢ়িলেহেঁতেন নেকি? হয়, আৰু খৰচাও বাঢ়ি যায়, মালৰ কালাৰটো ভাল হয়, উৎপাদন আৰু বাঢ়ে, খৰচাটোও বাঢ়ি যায়। খৰচাটো বাঢ়ি যায়। আচ্ছা, এতিয়া আপোনালোকে ইয়াত যে তৰমুজ খেতি কৰিছে আপোনালোকে ক'ত বিক্ৰী কৰে? ক'ত এইবিলাক? আমি এইবিলাক গুৱাহাটীও লৈ যাওঁ বা তেজপুৰতো যায়। হয়, মানে য'ত চলে আৰু চলাব পাৰি তাতে যায়। আৰু আপোনালোকৰ এতিয়া এইখন গাঁৱত মোটামুটি আপোনালোকৰ কিমান বিঘামান আছে তৰমুজৰ খেতি? ইয়াত আমাৰ ধৰক ইয়াত আছে প্ৰায় 8 বিঘামান আমি আৰম্ভ কৰি আহিছোঁ। আৰু এঠাইত আছে আপোনাৰ 30 বিঘা ফাৰ্মাৰ এটা। আচ্ছা, এতিয়া যে এই তৰমুজ খেতিটো কৰি আছে ইয়াৰ আগতে আপোনালোকে কি খেতি কৰিছিলে? ইয়াত ধৰক আগত ফাৰ্ষ্টত থাকে ধান খেতি। ধান মানে শালি ধান? শালি ধান, হয়। শালি ধানৰ পাছত সৰিয়হৰ পাছত এই তৰমুজ, আকৌ তৰমুজ শেষ হ'ব আকৌ কঠীয়া হৈ আছে। তাৰমানে এইটো 3-তৰপীয়া খেতিটো ইয়াত চলি আছে, আমি ট্ৰিপুল ক্ৰপিং বুলি কওঁ। তাৰমানে 3বাৰ এবছৰ 3টাকে খেতি আপোনালোকে উৎপাদন কৰি আছে ইয়াতে। আৰু এই 3টা খেতি যে কৰে আপোনালোকে ধৰক যদি আপোনালোকে হিচাপ কৰে যে এবিঘা মাটিত ধৰক গোটেই 3টা খেতি কোনটোৰ পৰা বেছি লাভ আপোনালোকে পাই আছে? আমি বেছি লাভ পাই আছোঁ তৰমুজৰ পৰা। তৰমুজৰ পৰা পাই আছে? আচ্ছা, পাছত ধৰক আপোনাৰ ধানত মিনিমাম 8,000 পৰা 9,000 টকা খৰচা বাহিৰে থাকে, আৰু সৰিয়হত 4 পৰা 5,000 টকা লাভ থাকে। হয়, আৰু তৰমুজত আপোনাৰ মিনিমাম যদি কম হয় প্ৰডাকশ্যন 30,000 পৰা 40,000 টকা থাকিবই। তৰমুজ খেতিৰ বাবে পানী জমা নোহোৱা ওখ বালিচহীয়া পলসুৱা মাটিয়ে উত্তম। নদীৰ অৱবাহিকা অঞ্চলৰ পলসুৱা মাটিতো তৰমুজৰ খেতি বৰ ভাল হয়। তৰমুজৰ অনুমোদিত সঁচবোৰ হৈছে এনেধৰণৰ: চুগাৰ বেবী, পোচা বেদনা, নিউ হেম্পশ্বায়াৰ মিডগেট, আছিয়া মাটো, ফেইজাবাদী ইত্যাদি। ইয়াৰ বাহিৰেও আৰ্কাজ্যোতি, আৰ্কামানি, সৰস্বতী আদি হাইব্ৰিড জাতো কৃষকৰ মাজত জনপ্ৰিয় হোৱা দেখা গৈছে। তৰমুজ খেতিৰ উন্নত কৃষি পদ্ধতি আৰু শস্য ৰক্ষা সম্বন্ধে ভগামন্দিৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া জাকিৰ হুছেইনে আমাক এইদৰে জানিবলৈ দিয়ে। মই এই সৰস্বতী ভেৰাইটিৰ কথা কৈছিলোঁ। একচুৱেলি সৰস্বতী ভেৰাইটিটোৰ আমি এতিয়া দেখিছোঁ খেতিয়কসকলে খুব প্ৰেফাৰ কৰিছে। তাৰ কাৰণ হ'ল এটা, ইয়াত অফ ছিজনত খুব ধুনীয়াকৈ কৰিব পাৰি আৰু তাৰ চুগাৰ কণ্টেণ্টটো খুব হাই হয়। এনেই মানে অফ ছিজন মানে আপুনি কোনটো পিৰিয়ডত কৰা? এতিয়া ধৰক আমাৰ সৰস্বতী এতিয়া ষ্টাৰ্ট কৰি আছে মানুহে, জাষ্ট এতিয়া ছয়িং টাইম চলি আছে বা আগতে কৰিব পাৰে। যিহেতু হাই ভেলু ক্ৰপ হিচাপে কৰে, এইটো খুব কষ্টলি ভেৰাইটি। প্ৰায় আপোনাৰ 10 গ্ৰামৰ দাম প্ৰায় 2,000 টকা হয়।
গতিকে এনেকুৱা কষ্টলি ভেৰাইটিটো নৰ্মেল ছিজনত কৰি পেলাই যিটো কষ্ট বেনিফিট ৰেচিঅ'টো এইটো এফেক্ট কৰে, সেইকাৰণে এইটো অফ ছিজনত কৰাটো বেষ্ট আমি বজাৰৰ কাৰণে। তা আমি ফাৰ্ষ্ট প্ৰমোট কৰিছিলোঁ এনেকৈ, আৰু আমি টাৰ্গেট কৰিছিলোঁ যে য়ং ফাৰ্মাৰ যিখিনি আছে, যিখিনিয়ে খেতি মাটি আছে ঘৰত খেতি নকৰে বা নিবনুৱা হিচাপত আছে, তেনেকুৱা কিছুমান গ্ৰুপ আমি চিলেক্ট কৰিছিলোঁ। তাৰ ভিতৰত এই খেতিয়কজনো আছিলে। প্ৰথমে কি আপোনালোকে গ্ৰুপ হিচাপে আমি টাৰ্গেট কৰিছিলোঁ। তেতিয়া আমি এইটো লোকেশ্যনত কৰা নাছিলোঁ, আমি লঞ্চ কৰিছিলোঁ বৰচলা বুলি এটা জেগা আছিলে তাতে। তেতিয়া এইজন খেতিয়কে সেই আমি ইনভাইট কৰিছিলোঁ, যিকেইজন খেতিয়কক আমি এনকাৰেজ কৰোঁ সেই খেতিয়কজনক আমি তাতে পঠাই দিওঁ। সিহঁতে ফাৰ্মত চাই আহে, তাতে ৰেজিষ্টাৰো আছিলে, নাম এণ্ড মোবাইল নম্বৰ লিখি থৈ আহে। তেতিয়া আমি কণ্টেক্ট কৰোঁ যে আপুনি কৰাৰ ইচ্ছা আছে নেকি। তেতিয়া আমি সিহঁতৰ তাতে গৈ গোটেইখিনি দেখাওঁ। ঠিক তেনেকৈ এইজনক আমি ইনভাইট কৰিছিলোঁ এই ফাৰ্মত। তেখেতে দেখা পাই মানে খেতিত বহি আছিলে প্ৰায় আধা ঘণ্টা 1 ঘণ্টা, মই কি কৰোঁ নকৰোঁ গোটেই দেখি। তাতে আমাৰ 8 বিঘা কেপচিকাম আছিলে ডেমনষ্ট্ৰেশ্যন টাইপ, আৰু এইটো আছিলে আমাৰ কমাৰ্চিয়েল ক্ৰপ হিচাপে। তেখেতে লগে লগে থিৰাং কৰিলে, ছাৰ মই নেক্সট ছিজনত মই এনেকৈ কৰিম। তেতিয়া মই অলপ গাইড কৰিছিলোঁ। তেতিয়া দেখিলোঁ যে নহয়, খুব ইণ্টাৰেষ্টেড, তে আমি আৰম্ভ কৰিলোঁ। এতিয়া সৰস্বতীটো কিয় আৰম্ভ কৰিলোঁ? সৰস্বতীটো এনেকুৱা এটা ভেৰাইটি, আপোনাৰ এপ্ৰিলৰ 1 তাৰিখে যদি আপুনি গুটি যদি মাটিত পেলায়, এপ্ৰিলৰ 30 ডেজ পালে, মে'ৰ 30 ডেজ পালে, 60 ডেজ, 65ৰ পৰা 70 ডেজত আপুনি দোকানত পচাই দিব পাৰে। এইটো প্ৰডাকশ্যন প্ৰণালী এনেকুৱা, আপুনি গুটি দিলে, ছাপ'জ 1 তাৰিখে আপুনি গুটি মাটিত পেলালে, মাছ চাছ পেলাৰ পিছত চিড ছয়িং কৰাৰ আগত আমি NPK সয়েল এপ্লিকেশ্যন কৰিব দিওঁ। 17 কেজিৰ পৰা 20 কেজি, ডিপেণ্ডিং আপন দ্য সয়েল কণ্ডিশ্যন। যিহেতু এইটো মাটিত ধাননি পথাৰ হয় বা বিলাহী বেঙেনা কৰিব পৰা মাটি, এই মাটিটোত সিহঁতে প্ৰচুৰ পৰিমাণে আগতে গোবৰ দিয়া থাকে, আৰু যদি গোবৰ নাথাকে আমি যদি গোবৰটো বঢ়াই দিওঁ, তেতিয়াহ'লে আমি ফাৰ্টিলাইজাৰ NPKটো কমাই দিওঁ। এবাৰ যেতিয়া ফাৰ্টিলাইজাৰ NPKটো দি পেলাই সয়েল কৰ্পোৰেশ্যন কৰি পেলাই আমি মাল্চ দি পেলাই ঢাকি পেলালোঁ, ঢাকি পেলাই 3 দিন পাছত আমি মানে পইণ্ট বনাওঁ, মানে বাঁহৰ এটা চুঙা হেৰি দি পেলাই ফুটা কৰি পইণ্ট বনাওঁ। পইণ্টটো বনোৱাৰ পিছত একদিন আমি গেপ দি দিওঁ তাৰ টেম্পাৰেচাৰটো এডজাষ্ট হ'বলৈ। তাৰপিছত আমি তাতে চিড ছয়িং কৰোঁ। যদি প্ৰথম পইণ্টত যদি 2টা গুটি দিয়া হ'ল, ছেকেণ্ড পইণ্টত কিন্তু আমি ছিংগল চিড দিম। তাৰ পইণ্টত আকৌ নেক্সট পইণ্টত 2টা চিড দিম, তাৰ নেক্সটত আকৌ ছিংগল চিড দিম। তাৰমানে 2টা য'ত হ'ব, আমি 2টা যদি ক'ৰবাত মিছ হয় আমি তাৰ পৰা গেপ ফিলিং কৰিম। এতিয়া এইটো পইণ্টত যদি আমি ডাইৰেকশ্যনটো এইফালে দিলোঁ, নেক্সট পইণ্টৰ গছটোক আমি এই ডাইৰেকশ্যন দিম। আকৌ নেক্সট লাইনত যদি মাজত যিটো ফুটা হ'ব, এইটো আমি এনেকৈ দিম। এনেকৈ গোটেই কাৰ্পেটৰ নিচিনাকৈ গোটেই পথাৰখন ঢাক খাই যাব। যেতিয়া ফ্লাৱাৰিং হ'ব, চাব মেল ফ্লাৱাৰখিনি ওপৰত দেখা পাই আছে, মেল ফ্লাৱাৰ প্ৰায় আছে ওপৰত, গোটেইখিনি মেল ফ্লাৱাৰ, আৰু ফিমেল ফ্লাৱাৰখিনি প্ৰায় আপোনাৰ গছৰ গুৰিডালত থাকে, গুৰিত মানে মালচিঙৰ ওপৰত থাকে অভাৰঅল। তেতিয়া কি হয়, এই ফ্ৰুইটটোত এই বগা দাগটো নাহে তলত, মালচিঙৰ ওচৰত। মেল ফ্লাৱাৰ যিহেতু গুৰিৰ ভাগত থাকে, ফিমেল ফ্লাৱাৰটো, মেল ফ্লাৱাৰটো দূৰত গুচি যায়, মাটিত গুচি যায় বগাই। তাৰপিছত আহিল আপোনাৰ 25 to 30 ডেজত তাত 3টাৰ পৰা 5টা লিফ আহি যায়। 3 পৰা 5 লিফ যেতিয়া হয়, তেতিয়া আমি দিওঁ সিহঁতক 10-10-10 NPK ফলিয়াৰ স্প্ৰে। যেহেতু শৰ্ট ডিউৰেশ্যন ক্ৰপ, আমি আৰু সয়েলত একো নকৰোঁ, ইমিডিয়েট মানে আমি নিউট্ৰিয়েণ্ট ছাপ্লাই লিফত দিওঁ। 10-10-10 যেতিয়া আমি দিম, স্প্ৰে কৰিম, স্প্ৰে কৰাৰ পাছত তাৰ যেতিয়া 40 to 45 ডেজ হ'ব, তেতিয়া চাব ফ্লাৱাৰিং হৈ আছে আৰু ফিমেল ফ্লাৱাৰত ফ্ৰুইট আহি আছে। তেতিয়া আমি 10-0-45 দিম। 10-0-45 দিলে কি হয়, আমি চাব 10-0-45 আমি ইউৰিয়া নাইট্ৰজেনটো ৰাখিছোঁ আৰু পটাছটো বঢ়াই গৈছোঁ। পটাছটো যিমানে বাঢ়িব, আপুনি কৈছে যে হেৰি চুগাৰ কণ্টেণ্ট আৰু আপোনাৰ ভিতৰৰ কালাৰ, এই দুটাত মেইনলি এফেক্ট কৰে পটাছ কণ্টেণ্টে। আৰু পটাছ যেতিয়া আপোনাৰ 40 to 45 ডেজ বা 35 ডেজত গছত যেতিয়া পটাছটো এক্সেছ অলপ পৰিব এডিশ্যনেল, তেতিয়া সেই লিফ হওক, প্লাণ্ট ষ্টেম হওক, গোটেইখিনি প্লাণ্ট ইনচেক্ট এণ্ড ডিজিজৰ পৰাও মানে এইটো প্ৰিভেণ্ট কৰিব পাৰি। দুটা কাম কৰে। তাৰপিছত যেতিয়া আপোনাৰ 10-0-45 ফাৰ্ষ্ট ৰাউণ্ড মাৰিলোঁ, যেতিয়া 55 ডেজ হ'ল, আপুনি দেখা পাব যে আপোনাৰ এইটো 55 ডেজ, অভাৰঅল 50 to 55 ডেজৰ খেতি। এতিয়াও বান্ধিবলৈ জেগা বাকী আছে, খালী দেখা গৈছে, কিন্তু আপুনি যে 10 ডেজ পিছত আহে, চাব আপোনাৰ গোটেইখিনি কাৰ্পেট নিচিনা হৈ গৈছে। এইটো তৰমুজ যিহেতু নতুন, আৰু নতুন বুলি ক'ব নোৱাৰি, এতিয়া 3 বছৰ হ'ল। আমি যোৱা 3 বছৰ ধৰি আমাৰ এইটো প্ৰেক্টিছ, এইটো অলৰেডি ফাৰ্মাৰৰ মাজত পপুলাৰ হৈ গ'ল। যিহেতু ফাৰ্মাৰে কৈছে যে আমি নেক্সট ক্ৰপ, নতুন হাইভেলু ক্ৰপ বিচাৰি আছোঁ, আমি কেপচিকামৰ কথা চিন্তা কৰি আছোঁ, আৰু আমাৰ আত্মা স্কিমৰ আণ্ডাৰত আমি কেপচিকামৰ ডিফাৰেণ্ট জেগাত আমি হেৰি ডেমনষ্ট্ৰেশ্যন অলৰেডি কণ্টিনিউ কৰি ৰাখিছোঁ। বিভিন্ন গ্ৰীণ হাউচত, নেট হাউচতো আমি ট্ৰায়েল দি আছোঁ। এতিয়া কি হ'ল, যিহেতু নতুন আছিলে, তেতিয়া মানুহে কিছুমান মানুহে তৰমুজ এনেকৈ ধৰি থপৰিয়াই চায়, কিছুমানে কালাৰ চায়, যিজনে এক্সপাৰ্ট খেতিয়ক আছে, পুৰণা ভেৰাইটিবিলাক চালে গম পাই যায়। কিন্তু যিহেতু নতুন ভেৰাইটি আছিলে, সিহঁতে আমাক প্ৰশ্ন কৰে যে এইটো ভিতৰত, ওপৰত দেখাত কোমোৰাৰ নিচিনা, ভিতৰত ৰঙা হৈছেনে নাই, এই কিছুমান কনফিউজন আহে। তেতিয়া এইটো এটা ইজি প্ৰচেছ আছে। তৰমুজটো এই লতাটোৰ পৰা য'ৰ পৰা ওলাব, তৰমুজটো য'ৰ পৰা ওলাব, তাত এটা স্পুন লিফ বুলি এটা লিফ থাকে, সৰু
একদম স্পুনৰ শেপে থাকে মই প্ৰেক্টিক্যালি দেখা দিছো এটা এই তৰমুজটো যদি চাই হয় এইটো ঠাৰিডাল এইটো এটা লিফ দেখা পাব এইটো হয় এইটো স্পুন লিফ তাৰ মানে যেতিয়া তৰমুজটো ইয়াৰ পৰা ওলাইছিলে এই লিফটো একেলগে বাৰ চলিছে মানে এইটো একেলগে ওলাইছে এইটো লাহে লাহে যেতিয়া ডাল কালাৰ হ'ব গম পাব যে আপোনাৰ তৰমুজটো লাহে লাহে আপোনাৰ মানে টেন্ডিং টু দ্য মেচিউৰ পইণ্ট আচ্ছা তাৰপিছত এইটো ধপাতৰ পাতৰ নিচিনাকৈ এইটো শুকাই একদম গুৰি এনেকৈ চুলে গুৰি হৈ যাব শুকাই যাব তেতিয়া পুৰা পুৰত হৈ যাব তাৰমানে এই শুকাই গ'লে গম পাব যে ইয়াৰ মানে আপোনাৰ ভিতৰত মানে যিটো ৰঙা হ'ব লগা যিমানখিনি আছে সেইখিনি হৈ গ'ল আৰু চুগাৰ কণ্টেণ্টটো যিমান আহিব লগা আছে আহি গ'ল উন্নত জাতৰ সঁচৰ ব্যৱহাৰ আধুনিক বিজ্ঞানসন্মত কৌশলৰ প্ৰয়োগ অনুমোদিত পৰিমাণৰ সাৰ আৰু জলসিঞ্চন তথা সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনাৰ প্ৰয়োগে তৰমুজ খেতিৰ উৎপাদন বৃদ্ধি কৰাত সহায়ক হয় ইয়াৰ দ্বাৰা কৃষকসকলে অধিক আয় লাভ কৰিবলৈ সক্ষম হ'ব বাদাম হ'ল এবিধ তৈলজাতীয় শস্য প্ৰায় 50% তেল আৰু 25% প্ৰটিন থকা বাদাম হ'ল এবিধ পুষ্টিকৰ অৰ্থকৰী শস্য ইয়াত থকা প্ৰটিন সহজে হজম কৰিব পাৰি অসমত অঞ্চল বিশেষে এই খেতিৰ প্ৰচুৰ সম্ভাৱনা দেখা যায় অসমত বাদাম খেতি প্ৰধানতঃ দুটা বতৰত কৰিব পাৰি ৰবি বতৰত অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগলৈ আৰু গ্ৰীষ্মকালীন বতৰত জানুৱাৰী মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে বাদামৰ বীজ সিঁচিব পাৰি অসমৰ বিভিন্ন জিলাৰ লগতে শোণিতপুৰ জিলাৰ চৰচাপৰি অঞ্চলৰ কৃষকসকলে এক বিস্তৃত অঞ্চলত এই বাদাম খেতি কৰা দেখা যায় শোণিতপুৰ জিলাৰ ভগামন্দিৰ কৃষি চক্ৰৰ অন্তৰ্গত শীতলমাৰী চাপৰি পথাৰ পৰিচালনা সমিতিৰ সম্পাদক তথা এজন কৃষক জয় বাহাদুৰ চেত্ৰীয়ে বাদাম খেতিৰ বিষয়ে আমাক এইদৰে জনায় এইবাৰ আমি ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া বালিচহীয়া কোনো খেতি নোহোৱা মাটিত খেতি কৰিবলৈ আমি ট্ৰায়েল এটা কৰি কি খেতি হ'লে মানে খাৰ পানী নোহোৱাকৈ কি খেতি হ'লে হয় সেই হিচাপে আমি বাদাম খেতি কৰিবলৈ এটা ট্ৰায়েল দিছোঁ আৰু সেই হিচাপে আমি কৃষি বিভাগৰ পৰা বাদাম খেতি লৈ প্ৰায় 3 কুইণ্টেল বাদাম লৈ পেলাই আমি খেতি কৰিছোঁ খেতি কৰি দেখা গৈছে যে কোনো খাৰ পানী নোহোৱাকৈ কোনো কেমিকেল নোহোৱাকৈ আমি মোটামুটিভাৱে খেতি হৈছে সেই আগন্তুক দিনবোৰত কৃষি বিভাগৰ ফালৰ পৰা যদি এনেকৈ আমাক সহায় সহযোগ সাৰ বীজ আদি যোগান ধৰে তেতিয়াহ'লে আৰু বেছিকৈ আমি খেতি কৰিম বুলি ভাবিছোঁ বাদাম শস্যৰ বাবে দুটামান অনুমোদিত জাত হ'ল JL28 K6 জোৱান কিষাণ ইত্যাদি বাদাম শস্যৰ কৃষিকালচোৱাৰ দুটা সময়ত মাটিত যথেষ্ট পৰিমাণে জীৱ থকা বাঞ্ছনীয় বীজ সিঁচাৰ সময়ত আৰু ফুল ফুলাৰ পিছত বাদাম গছত মাটিৰ উপৰিভাগত ফুল ফুলে আৰু সেই ফুলৰ পৰাগযোগ হোৱাৰ পিছত ফুল সৰি যায় আৰু তাৰ পৰা সৃষ্টি হোৱা শলা এডাল লাহে লাহে বাঢ়ি মাটিৰ তলত সোমায় মাটিৰ তলত যেতিয়া বাদামৰ গোট বান্ধিবলৈ লয় বাদাম গছৰ ফুল ফুলা আৰু শলা সৃষ্টি হৈ মাটিৰ তলত পোত যোৱা সম্পৰ্কে ভগামন্দিৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া জাকিৰ হুছেইনে প্ৰদৰ্শন কৰি দেখুৱাই এইদৰে কয় ইয়াত নিউট্ৰিয়েণ্ট ভেলু বুলি ক'বলৈ গ'লে আমি একোৱেই নাপাওঁ বালি মাটি কিছুমান জেগাত আমাৰ ৰিভাৰ বেংকত দেখা গৈছে যে তৰমুজ খেতিত কিছুমান মাটিত তৰমুজ খেতি কৰিবলৈ খেতিয়কসকলে মাটিখিনি ব্যৱহাৰ কৰিছে কিন্তু এইবিলাক মাটিত মচুৰমাহ বা তৰমুজ খেতি তেনেকুৱা কৰিব পৰা যোগ্য নহয় তেতিয়া আমি খেতিয়কসকলৰ লগত কথা পাতিছিলোঁ যে আপোনালোকৰ এইখিনি মাটি কিবা কৰাৰ ইচ্ছা আছে নেকি খেতিয়কসকলে আগ্ৰহ দেখাৰ পিছত আমি বাদাম খেতি কৰা চিন্তা কৰিছিলোঁ আৰু সেই গতিকে আমাৰ বিভাগীয় ফালৰ পৰা আমি হেক্টৰৰ প্ৰতি 60 কেজি ড'জত আমি বাদামৰ বীজৰ যোগান ধৰিছিলোঁ আৰু প্ৰায় 25জন খেতিয়কক আমি এই চাপৰিত প্ৰদৰ্শনীমূলক খেতি কৰাৰ কাৰণে আমি যোগান ধৰিছিলোঁ আৰু সেই প্ৰদৰ্শনীমূলক খেতিৰ বৈজ্ঞানিক ভিত্তিত যিখিনি পেকেজৰ প্ৰেক্টিছ আছিলে সেইখিনি আমি যিখিনি নৰ্মেল যিখিনি আমাৰ সয়েল কণ্ডিশ্যন থাকে সেই যিহেতু সেই সয়েল কণ্ডিশ্যন আমাৰ ইয়াত চাপৰি মাটিত আমাৰ তেনেকুৱা সয়েল হেল্থটোত পৰ্যাপ্ত পৰিমাণে নিউট্ৰিয়েণ্ট নাথাকে আমি বালি মাটিত চাপৰিৰ মাটিত আমি এটা প্ৰদৰ্শনীমূলক খেতি বা ট্ৰায়েল হিচাপে আমি চেষ্টা কৰিছিলোঁ আজি মই যিটো পথাৰত থিয় হৈ আছোঁ বাদাম খেতিত প্ৰায় আৰু 15-20 দিন গ'লে ইয়াত খেতি চপাব সময় হ'ব
দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ বালিচহীয়া মাটিত ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া মাটিত বালি য'ত মানে মাটিৰ নিউট্ৰিয়েণ্ট যিটো ষ্টেটাছ ফাৰ্টিলিটি ষ্টেটাছ খুব পুৱৰ মাটিত বাদাম খেতি খুব ধুনীয়াকৈ খেতিয়কসকলে খেতি কৰিব পাৰিছে। এতিয়া আমি যদি ইয়াত বাদামৰ হেৰি চাওঁ যিখিনি পেকেজ অফ প্ৰেক্টিছ মতে ফাৰ্টিলাইজাৰ ড'জ ইয়াত কিন্তু আমি ফাৰ্টিলাইজাৰ একদম জিৰ' ইউজ হৈছে, ফাৰ্টিলাইজাৰ আমি ইউজ কৰাই নাই। জাষ্ট খালি মাটিৰ এটা বৰষুণৰ কাৰণে ৰখিছে, মাটিৰ যিটো মইচাৰ থাকে এই বালিখিনিৰ এটা মিনিমাম মইচাৰত বাদামখিনি দিয়া হৈছিলে, তাৰ পৰা জাৰ্মিনেশ্যন হৈ পেলাই আজি হাৰ্ভেষ্টিং ষ্টেজত খেতি আমি দেখা পাইছোঁ। নিশ্চয় এইটো বুজা যায় যে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া যিমান মাটি আছে খেতিয়কসকলে যদি ইচ্ছা কৰে বাদাম খেতি কৰি পেলাই লাভৱান হ'ব পাৰিব, যিহেতু এই মাটিত বাদামৰ বাহিৰে যদি বেলেগ খেতি কৰা যায় মচুৰমাহ বা তৰমুজ তাত ইৰিগেশ্যনৰ কাৰণে যিখিনি পানী লাগে মানুহে এতিয়া ইৰিগেশ্যনৰ কাৰণে যিখিনি পানীৰ দৰকাৰ হয় ভাৰ বান্ধি পেলাই পানী আনি তৰমুজৰ গছৰ গুৰিত দিব লাগে, কিন্তু বাদামত দেখা গৈছে যে লগাই দিয়াৰ পাছত যিখিনি কনজাৰ্ভ মইচাৰ আছিলে সেই মইচাৰত জাৰ্মিনেশ্যন হোৱাৰ পাছত যিখিনি পেক ফৰ্মেশ্যনৰ আগলৈকে যিটো ক্ৰপ চাইকেল বাদামৰ যিটো লাইফ চাইকেল পেক ফৰ্মেশ্যনৰ আগলৈকে যিখিনি টাইম তাৰ জাষ্ট এটা শ্বাৱাৰৰ বৰষুণ পোৱাৰ পিছতেই পেক ফৰ্মেশ্যন ষ্টাৰ্ট হ'ল। এতিয়া মাটি আৰ্থিং আপ কৰি দিয়াৰ পাছত এতিয়া আমি প্ৰায়খিনি গছত আমি দেখা পাম বাদাম লাগি আছে আৰু 20-25 দিন পিছত ইয়াত হাৰ্ভেষ্টিং কৰিব পৰা হ'ব। মই এজোপা গছ উঘালি পেলাই আপোনালোকক দেখাওঁ। এইটো এজোপা বাদাম গছ, কিছুমান গছত দেখা পাব ফুল ফুলিছে, ফুল ফুলাৰ সময়টো গম পাব যে পেক ফৰ্মেশ্যন হৈছে। পেক মানে আমি যদি এনেকৈ উঠাই চাওঁ আপোনালোকে দেখা পাব এইটো এই যিটো এটা বেজী নিচিনা পইণ্ট হৈ পেলাই গৈছে, এই গোটেইখিনি বস্তু মাটিৰ তলত এনেকৈ সোমাই যায়, সোমাই গৈ আচলতে এইটো বস্তু মানে ডেভেলপ হৈ পেলাই এইটো গৈ পেলাই বাদাম হয়। ইয়াৰ নেক্সট ষ্টেজটো এইটো দেখা গৈছে, এইটো এটা বাদাম। এই ষ্টেজটো যেতিয়া আহে তেতিয়া আমি কি কৰোঁ বাদামৰ গোটেই গা গছডাল এনেকৈ হেৰি কৰি দি পেলাই তাত আৰ্থিং আপ কৰি দিওঁ। তাৰমানে যিমান মানে গ্ৰ'য়িং টিপছ আছে ভেজিটেটিভ গ্ৰ'থত পেক ফৰ্মেশ্যনৰ সময়ত আমি বালিখিনি বা মাটিখিনি আনি পেলাই এনেকৈ দি মেক্সিমাম কাভাৰেজ মাটিৰে আমি দি দিওঁ যাতে পেক ফৰ্মেশ্যনত ইজি হয়। আৰু যিটো নতুন পেক ওলায় পেকটো মাটি ফুটাই পেলাই ভিতৰত সোমাওঁতে যাতে ইজিলি এইটো মোৰ হাতত যে আছে বাদাম গছ, মাটিত যেতিয়া বাদাম গছ আছিলে আমি এনেকৈ দেখা পাইছোঁ, আপোনাৰ ওচৰত গছ আছে আপুনি চাওক, এই গোটেইখিনি পেক ফৰ্মেশ্যন হৈ মাটিৰ তললৈকে বাদামখিনি এনেকৈ গৈছিলে, চব বালিত সোমাই আছিলে, পানীৰে ধুলে আৰু ধুনীয়াকৈ দেখা পাব এই গোটেইখিনি বাদাম। কিছুমান অপৰিণত অৱস্থাত আছে, মই কৈছোঁ আৰু 20-25 দিন পিছত গোটেইখিনি ইউনিফৰ্ম হৈ যাব। এইটো পুৰঠ হৈ গ'ল, এই গোটেইখিনি প্ৰায় ইয়াতে প্ৰায় 70% পুৰঠ হৈ আছে বাদাম, আৰু নতুন যিখিনি আছে এইখিনি পেক বুলি কয়। উন্নত জাতৰ সঁচৰ ব্যৱহাৰ আৰু আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰি বাদাম খেতি কৰিলে কৃষকসকলে ইয়াৰ পৰা অধিক লাভৱান হ'ব পাৰিব। আপুনি জানেনে অনুমোদনতকৈ অতিৰিক্তভাৱে দিয়া ইউৰিয়া সাৰৰ 3/2 অংশই বাষ্পীকৰণ আৰু ভূগৰ্ভৰ পানীৰ লগত অপব্যয় হয়। অপব্যয় কমাবৰ বাবে সঠিক সময়ত শস্যত ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰিও ইউৰিয়া সাৰ পেকেট হিচাপে শস্যৰ শিপাৰ অংশত বা নিমযুক্ত ইউৰিয়া হিচাপে ব্যৱহাৰ কৰিব লাগে। অতিমাত্ৰা ইউৰিয়া সাৰৰ ব্যৱহাৰে গছৰ বাঢ়ন বঢ়ায় কিন্তু ফচলৰ উৎপাদন হ্ৰাস কৰে।